ঘূৰি আহিল তিনি বন্ধুৰ নিথৰ দেহ। কালিলৈকে ফূৰ্তি কৰি আছিল একেলগে। বন্ধৰ দিনাই গাড়ী লৈ গৈছিল ফুৰিবলৈ, কিন্তু মৃত্যু লিখা আছিল এনেকৈ। নিজান হৈ পৰিল দুখনকৈ ঘৰ, শোকস্তব্ধ বৰপেটা ৰোড। প্ৰায় এবছৰ পূৰ্বে ৰাজ সাহাই পাঞ্জাৱ নেশ্যনেল বেংকত চাকৰি লাভ কৰিছিল। চাকৰি পোৱাৰ পাছত নতুনকৈ এখন I-10 গাড়ী ক্ৰয় কৰিছিল। কালি মে দিৱসৰ বন্ধ হোৱা হেতুকে ৰাজে নিজৰ ভাতৃ দীপ আৰু বন্ধু অভিজিতৰ সৈতে ফুৰিবলৈ যায় মানাসলৈ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱক তিনিজনে বেকী নদীত গা ধুবলৈ যি নামি গ'ল, এই পৃথিৱীৰ পৰাই হেৰাই গ'ল। দুই ভাই আছিল, দীপ ডাঙৰ আছিল, ৰাজ সৰু হয়। দীপে পাঞ্জাৱ নেশ্যনেল বেংকত চাকৰি পাইছিল। ৰাজ সাহা ৱেডিং ফটোগ্ৰাফাৰ হয়। আমি একেলগে কাম চাম কৰোঁ ৱেডিঙত। মা দেউতাকৰ কেনে এজন ল'ৰা নাথাকিলে মা দেউতাকৰ কেনে কণ্ডিশ্যন হয় সেইটোতো গম পাবই। অলৰেডি একবাৰ হস্পিটেলত লৈ যাই কিনে ঠিক কৰি আনিলোঁ, প্ৰেছাৰ হাই, এতিয়া কান্দি কুটি আছে। আমি কোৱা নাই এতিয়ালৈকে তাহাক। মনটো দুখিত বহুত। আমাৰ লগৰ টিমমেট আছিল, একেলগে কাম কৰিছোঁ আমি, আজি সি আমাৰ লগত নাই। গোটেই দিনটাতো তাৰ খবৰ লৈয়ে আছিলোঁ, ফোন এটা লাগিছিল, ফোন এটা ৰিচিভ কৰা নাই। পিছত ৰাতি আমি খবৰ পালোঁ, পুলিচ আৰক্ষী এখন বিচাৰিছে, পোৱা নাই ৰাতি। আজি পুৱা 5টা না 6টা মানত আৰু তাহাৰ এজনৰ আৰু বডি ওলছিল আৰু দুজনৰ ওলা নাই। ৰাজ আৰু দীপ দুই ভাই বন্ধুৰ দৰে আছিল। ৰাজে বেংকত কাম কৰিছিল আৰু ভাতৃদীপ ফটোগ্ৰাফাৰ আছিল। ৰাজ আৰু দীপৰ মৃত্যুৰ খবৰ পাই চিকিৎসালয়ত পিতৃ মাতৃ। শূন্য হৈ পৰিল ঘৰখন। জানিব পৰা মতে যোৱাকালি ৰাজ, দীপ আৰু অভিজিত কৰ্মকাৰে মানাসত ফুৰিবলৈ গৈছিলে। ফুৰিব যাওঁতে কি কালি দুপৰীয়া গৈছিলে 2টামান বজাত। সন্ধিয়া যেতিয়া ৰাতি 7টা পাৰ হৈ গ'ল, তেতিয়া আমাৰ চিন্তা ভাৱনা আহিছিল। তেতিয়া ৰাজৰ দেউতাই মোক ক'লে যে কাঞ্চন সিহঁতৰ খবৰ নাই, এতিয়ালৈকে অহা নাই, ক'ৰবাত চালে অলপ খবৰটো দিবি। তাৰপিছত যেতিয়া ৰাতি 3টা বাজি গ'ল, তেতিয়াও আমি ক'ব পৰা নাই কি হ'ল, কি ঘটনা নহ'ল। সিহঁতৰ ঘৰত আমি আহি বহি থাকিলোঁ। কিন্তু যেতিয়া ৰাতিপুৱা খবৰটো পালোঁ, খবৰটো পোৱাৰ লগে লগে আমি আচৰিত যেন লাগিল যে 3জন ল'ৰা অকাল মৃত্যু সাৱটিব লগা হৈছে। মৃত্যু এনেকৈ লিখা আছিল নেকি তিনিওজনৰ? অকালতে হেৰাই গ'ল তিনি যুৱক তিনিজনৰ আকস্মিক মৃত্যুত বৰপেটা আৰু বাক্সা জিলাত পৰিছে শোকৰ ছাঁ। তেওঁৰ এজন বেংকত চাকৰি পাইছে, 9 মাহ হ'ল। তেওঁ বহৰীত পাঞ্জাৱ বেংকত চাকৰি কৰে আৰু এজন ষ্টুডিঅ'ৰ কাম কৰে। তেওঁ বিয়া বাৰুত এইবিলাক ফটো তোলে। গতিকে তেওঁলোকে দুজনেই আছিল। গতিকে দুজনে ভাই ককায়েকে একদম বন্ধুৰ দৰে আছিল আৰু এই অভিজিত কৰ্মকাৰৰ লগত তেওঁলোকে একেলগে গৈছিল আৰু তেওঁলোকে তিনিজনে একেলগে মৃত্যু কাকলি ল'ব লগা হয়। তেওঁলোক আমি মৰ্মাহত হৈছোঁ যে আজি কৃষ্ণনগৰ, আনকি বৰপেটা ৰোডত সকলো মানুহে তেওঁলোকৰ শুভাকাংক্ষী যিসকল আছে তেওঁলোকেও মৰ্মাহত আছে। কাৰণ ল'ৰাটোবিলাকক বৰ ব্ৰিলিয়েণ্ট আছিল আৰু তেওঁলোকৰ গাত কোনো চেকা নাছিল। সন্মুখৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, गाड़ी से